যাদুকৰ বিক্ৰমে ইতিমধ্যে কেইবাবাৰো বিধানসভা হওক লোকসভা হওক অসমৰ যিবোৰ নিৰ্বাচন অনুষ্ঠিত হৈছে সেই সন্দৰ্ভত তেওঁ পূৰ্বানুমান যিটো কয় প্ৰেডিকশ্যন সেই ধৰণৰ খুব সুন্দৰ কাম তেওঁ কৰিছিল। বিগত সময়ছোৱাত ময়ো সেই প্ৰক্ৰিয়াত মই অংশ লৈছিলোঁ। সেই সময়ত মই নিউজ লাইভ পৰিয়ালৰ ৰং চেনেলত কৰ্মৰত আছিলোঁ। তেওঁ মোৰ পৰা কিছু মতামত বিচাৰিছিল, পূৰ্বানুমান মোৰ পৰাও লৈছিল আৰু মই যি পূৰ্বানুমান দিছিলোঁ আৰু বিক্ৰমে যি পূৰ্বানুমান এটা সময়ত প্ৰেছ ক্লাবত যাদু কৰি এক বাকচত তেওঁ সেই সমীক্ষা তথা পূৰ্বানুমান তেওঁ লিখি ৰাখিছিল, সেয়া হুবহু সত্য বুলি প্ৰমাণিত হৈছিল। আৰু সেইবাৰ মোৰ পূৰ্বানুমান বা বিক্ৰমৰ যি পূৰ্বানুমান আছিল সেই সত্য প্ৰমাণিত হোৱাৰ পিছত এইবাৰ আকৌ বিক্ৰম আজি মোৰ ওচৰলৈ আহিছে আগন্তুক বিধানসভাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই সন্দৰ্ভত কিছু মতামত জানিবলৈ, কিছু পূৰ্বানুমান মোৰ পৰা জানিবৰ বাবে। আৰু মই ইতিমধ্যে তেওঁলোকক সেয়া অৰ্পণ কৰিছোঁ যে কোনবোৰ সমষ্টিত কি ধৰণৰ ফলাফল হ'ব পাৰে সেই সম্পৰ্কত মোৰ নিজৰ ব্যক্তিগত মতামত তেওঁলোকক দাখিল কৰিছোঁ। আৰু মই আচলতে এই প্ৰক্ৰিয়াটো ইমান সহজ নহয় বুলি নিজেও অনুভৱ কৰোঁ। খুব কঠিন এই প্ৰক্ৰিয়াটো, আৰু আটাইতকৈ কঠিন যেতিয়া এই পূৰ্বানুমান নিমিলে তেতিয়াতো খুব লজ্জাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে কিমান এটা দুঃসাহসিক কাম, আৰু এনে এক কঠিন আৰু দুঃসাহসিক কাম বিক্ৰমে কৰিবলৈ ওলাইছে তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ। আৰু মই ভাবোঁ পূৰ্বৰ যিকেইটা তেওঁ সমীক্ষা চলাইছিল 2014 হওক, 2019 লোকসভা নিৰ্বাচন হওক আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক, তেওঁ যি ধৰণৰ এই ধৰণৰ এক প্ৰক্ৰিয়াৰে সমীক্ষা চলাইছিল আৰু অৱশেষত তেওঁৰ প্ৰক্ৰিয়া সম্পূৰ্ণ 100% শুদ্ধত পৰিণত হৈছিল। গতিকে মই এইবাৰো ভাবোঁ তেওঁৰ যি পূৰ্বানুমানৰ এই প্ৰক্ৰিয়া চলাইছে এই ক্ষেত্ৰতো তেওঁ সফল হ'ব আৰু 100% শুদ্ধ হিচাপে পৰিগণিত হ'ব। মই বিক্ৰমৰ সমূহ দললৈ শুভেচ্ছা জনাইছোঁ, বিশেষকৈ যাদুকৰ বিক্ৰমক মই শুভেচ্ছা জনাইছোঁ, মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই সমগ্ৰ প্ৰক্ৰিয়াটো সুকলমে পাৰ হৈ যাওক আৰু নিৰ্দিষ্ট দিনটোত তেওঁ যিটো দিন নিৰ্ধাৰণ কৰিছে প্ৰকাশ কৰিব নিজৰ এই পূৰ্বানুমান, সেই দিনটোত তেওঁ 100% সফল হ'ব। মোৰ ফালৰ পৰা পুনৰ শুভেচ্ছা থাকিল। ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ফুলখাৰী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছোঁ সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।